এদল মহিলাৰ ভাওনাই মহিলে লিডুবাসীক ইটাখোলা ৰংগমঞ্চত নাৰী দিৱসৰ নিশা ব্যতিক্ৰমী প্ৰয়াস গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাট ভাওনা অসম অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটাৰ লিডু ইটাখোলাত মহিলাসকলে মঞ্চস্থ কৰে এখনি নাট ভাওনা ইটাখোলা ৰাজহুৱা ৰংগমঞ্চত মহিলাসকলে মঞ্চস্থ কৰে এই নাট ভাওনাখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নাট ভাওনাৰ চৰ্চাত পিছ পৰি ৰোৱা নাই মহিলাসকল লিডুৰ ইটাখোলা ৰাজহুৱা মঞ্চত অনুষ্ঠিত হোৱা হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নামৰ নাট ভাওনাৰ শিল্পীসকলৰ সাৱলীল অভিনয়ে সকলোকে মুগ্ধ কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি মঞ্চস্থ কৰা হয় নাটকখন মাৰ্ঘেৰিটা লিডু বৰগোলা ইটাখোলা আদি বিভিন্ন অঞ্চলৰ মহিলা আৰু যুৱতীসকলে অভিনয় কৰে এই নাট ভাওনাখনিত প্ৰথমতে আপোনালোকৰ চেনেললৈ আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি লিডু ইটাখোলা বৰগোলা মাৰ্ঘেৰিটাৰ আশে পাশে থকা সকলো মহিলাক লগত লৈ আজি এই পবিত্ৰ নাৰী দিৱসৰ দিনা আমি এখনি ভাওনা মঞ্চস্থ কৰিবলৈ লৈছোঁ এই ভাওনাখন সম্পূৰ্ণ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব এই ভাওনাভাগীৰ নাম হৈছে হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ আমি এই ভাওনাভাগী আজি এমাহ ধৰি বহু কষ্টৰে তেখেতলোকক আইসকলক পাকঘৰৰ পৰা উলিয়াই নি আমি এই মঞ্চত আজি পৰিৱেশন কৰিব পৰা উপযোগী আমি কৰিছোঁ নাজানো কিমানখিনি আমি উপকৃত হ'ব পাৰোঁ এই ক্ষেত্ৰত আমাৰ শ্ৰদ্ধেয় আমাৰ বাইদেউ মীনা বাইদেউলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমি সেই বাইদেউৰ পৰা আমি সকলোৱে আজি এই মঞ্চত এই ভাওনাখন আমি কৰিবলৈ পাম বাইদেৱে বহু কষ্টৰে আমাক নিমন্ত্ৰণ কৰি আনি এই ভাওনা ভাগ কৰিবলৈ সুবিধা দিলে তাৰ বাবে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই ভাওনা ভাগি সুকলমে হৈ যাবৰ কাৰণে ভগৱান দৰ্শনত প্ৰাৰ্থনা জনাইছোঁ এই যাতে গুৰুজনাও আমাৰ প্ৰতি প্ৰসন্ন হৈ এই কৰ্মভাগত আমাক সহায় কৰে মাৰ্ঘেৰিটাৰ পৰা মিথুন বুঢ়াৰ প্ৰতিবেদন মাই নিউজ এনি